শ্রী কৃষ্ণায় নমঃ। ওম নমো ভগবতে বাসুদেবায়। গজেন্দ্ৰৰ পূৰ্বজন্মৰ কথা, অষ্টম স্কন্ধ। হে শুকমুনি বদাতে নিও পৰীক্ষী হেন বাহু অয়তজু মনত বিধি। হে গজেন্দ্ৰ পূৰ্বৰ জন্মে কিবা আছিলে ক হে কোন দোষে আহি হেন জন্ম পাইলে ক ঐ ইহাৰ উত্তৰ দেবে শুনিও যতনে। হে গজেন্দ্ৰ পূৰ্ব কথা কহু ৰংগমনে। এ হৰি ভক্তি প্ৰধান দা বীৰ দেখো নাম। হে তাত ইন্দ্ৰদ্যুম্ন ৰাজা ভুইলাই অনুপাম। হে সমস্ত দেৱতা খ্যাত বিষ্ণুত ভকত নিশ্চয় কৰিলা ৰাজা হৰি কমন। দাবীৰ দেশত আছে যত সাধু এ সবাৰো মাজত ৰাজা উত্তম হয়। হে বিষ্ণুক পৰ্যন্ত খাব ধ্যান কৰি মন। ৰাম কৃষ্ণ আদি নাম কৰণ কীৰ্তন। এই মলয় পৰ্বতে দিব আশ্ৰম আশ্ৰয়। তাতে থাকি মাধৱক নৃপতি পূজয়। এই মহাজ্ঞানী ৰাজা ধৰি হাসামৌন ব্ৰত। হে মাথে জতা ভাৰত পয় সাত সদাৰ। ঐ হিমতে ঈশ্বৰক পূজে আয়াস। শুনা ৰাজা যেন কথা প্ৰৱৰ্তিলা তই। ঐ একদিনা অগস্ত শিলা সেই থানে যাহাৰ শস্যা হব জগতে বখানে। এই আগে পাছে বসংখ্যাত হিচে বেৰি আছে। হে যদিশ্ৰায় বহি ঋষি দেখিলন্ত পাছে। হে মৌনে বহি আছে ৰাজা
ৰহস্য থানত হে নচলিলা গাৱনো ৰিলা প্ৰণিপাত হে পূজাবাদী একো নক ৰিলা নৰেশ্বৰ দেখি কোপ কৰিলা অগস্ত ঋষিবৰ কোপৰ বেগত ঋষি নৃপতি কপতি দিবাক লাগিলা সাপ কৰি যুগুতি এইটো দুষ্ট চিত জানো অসাধু নিশ্চয় একো সাধু হওঁতে নয়ো বুদ্ধি কপাৱয় আজি আৰু কেনে ব্ৰাহ্ম নকয় অবমান এহি হেতু তামসিক জন্মে হৌক স্থান শুকমুনিয়ে গংগাৰ পাৰত তেওঁৰ শিষ্য পৰীক্ষিতক কৈছে যে হে মোৰ শিষ্য পৰীক্ষিত, তোমাৰ মনত এনেকুৱা কিবা সংশয় জাগ্ৰত হৈছে নেকি যে পূৰ্বজন্মত ই গজেন্দ্ৰ কোন আছিল? গুৰুৱে নিজে সুধিছে। যদি তুমি ইয়াৰ উত্তৰটো শুনিব বিচাৰা তেতিয়াহ'লে মই আনন্দ মনেৰে গজেন্দ্ৰ এই হস্তি হৈ জন্ম লোৱাৰ আগত তেওঁ কি যোনিত কেনেদৰে জন্ম লৈছিলে বা কেনেদৰে আছিলে মই সেই কথাখিনি তোমাক জনাব পাৰোঁ। তেতিয়া কৈছে যে হৰিভক্তিত প্ৰধান দাবীৰ নামৰ এখন দেশ আছিল আৰু এই দেশখনতে এজন অনুপম ৰজা আছিল যিজন ইন্দ্ৰদ্যুম্ন নামে জগতত প্ৰখ্যাত। এই ইন্দ্ৰদ্যুম্ন ৰজা সমস্ত দেৱসকলৰ মাজত বিষ্ণুৰ এজন প্ৰধান ভকত এই বুলি বিখ্যাত হৈছিল আৰু দাবীৰ দেশত যিমান সাধু সন্ত আছে সেই সাধু সন্তসকলৰ মাজত সবাতকৈও উত্তমজনেই হল ইন্দ্ৰদ্যুম্ন। বিষ্ণুক অতি সাৱধানেৰে এক মন হৈ তেওঁ উপাসনা কৰিছিল আৰু বিষ্ণুৰ নাম গুণ কীৰ্তন কৰিছিল। মলয় পৰ্বতত দিব্য আশ্ৰম এখন তেওঁ ৰচনা কৰি মলয় নামৰ এটা পৰ্বত তাতে তেওঁ বাস কৰি মাধৱক নিপতিয়ে পূজা উপাসনা কৰিছিল। মহাজ্ঞানী ৰজাই ভাবিলে যে এওঁ হৰি কীৰ্তন কৰি মই সদায় উপাসনা কৰি আছো, এওঁতো নিৰ্গুণ আত্মাৰূপ, গতিকে ময়ো আত্মাৰূপলৈ গৈ লওঁ, ময়ো বাক্য বন্ধ কৰোঁ, কেৱল শ্বাস নিশ্বাস লৈ মৌন হৈ মই এক মন হৈ তেওঁক চিন্তা কৰি থাকোঁ। শিৰত তেওঁ জটা ধাৰণ কৰিলে আৰু ধ্যানস্থ হৈ মৌন হৈ কাকো মাত বোল নকৰাকৈ এজন ঈশ্বৰক তেওঁ উপাসনা কৰাত লাগি গল। এইমতে ৰজাজনে জ্ঞান, তপ আৰু জপ এই তিনিটা তয় বুলি কৈছে।
শুনা ৰাজা যেন কথা প্ৰৱৰ্তিলা তই। তয় মানে তিনিটা, এটা হ'ল জ্ঞান, এটা হ'ল তপস্যা আৰু অন্যটো হ'ল মৌনতা। এই তিতয়ে সৈতে তেওঁ কি কৰিলে? হৰিক উপাসনা কৰিলে। এদিন অগস্ত্যে আহি গ'ল সেই থানলৈ। মুনি অগস্ত্য হ'ল ব্ৰাহ্মণ। ঋষি সমাজৰ মাজত অগস্ত্যৰ স্থান আটাইতকৈ ওপৰত বুলি ক'ব পাৰি, কাৰণ অগস্ত্যৰ বাক্য সমুদ্ৰই মানি চলিবলৈ বাধ্য, অগস্ত্যৰ বাক্য পৰ্বতেও মানি চলিবলৈ বাধ্য। অগস্ত্যক সকলোৱে জানে কি বুলি? যে ই এজন ঈশ্বৰ। অগস্ত্যি ঈশ্বৰ বুলি। এতিয়া এই ভগৱানজনে, অগস্ত্যি স্বৰূপ ব্ৰাহ্মণজনে ৰজাৰ যি তপস্যা, যি মৌন ব্ৰত, এই ব্ৰতক সফল কৰাৰ উদ্দেশ্যে গৈছিলে, কিন্তু বিফল কৰাৰ উদ্দেশ্যে যোৱা নাই। যে তুমি সদায় মৌন হৈ যিজন ঈশ্বৰক উপাসনা কৰি আছা, সেইজনৰ ঈশ্বৰৰ স্পৰ্শ মই তোমাক দিবলৈ আহিছো। কেনেকে দিবলৈ আহিছো? মোৰ কোনো কামনা নাই, মোৰ কোনো বাসনা নাই, হয়নে? মোৰ কোনো মায়া নাই, মোহ নাই। তুমি সাধনা কৰিছা, ঈশ্বৰক উপাসনা কৰিছা, তোমাৰ সেই সাধনাৰ উপাসনাত ভগৱন্ত প্ৰভু সন্তুষ্ট হৈছে বুলি মোৰ ধাৰণা হৈছে, আৰু তাৰ কাৰণে মই তোমাক আশীৰ্বাদ দিবলৈ আহিছো। আৰু অকলে অহা নাই, পাৰিষদ ৰূপী শিষ্যসকলক তেওঁ লগত লৈ আহিছে, মানে বাৰু। এতিয়া ঋষিয়ে চাইছে ঋষিৰ দৃষ্টিৰে, ৰজাই চাইছে ৰজাৰ দৃষ্টিৰে। ঋষিয়ে চাইছে সাক্ষাৎ এই ভকত বৈষ্ণৱ সকলেই তোমাৰ কাৰণে ভগৱান, তুমি নেদেখা ভগৱানজনক ভাবি থাকি একো লাভ নাই। এই সকলোকে ভগৱান জ্ঞান কৰি তুমি আশীৰ্বাদ লৈ তোমাৰ ব্ৰতটো তুমি সফল কৰি দিয়া। তোমাৰ মৌন ব্ৰত সফল হ'ল, কাৰণ ব্ৰতৰ উদ্দেশ্য কি? ভগৱত প্ৰাপ্তি। গতিকে ভগৱত প্ৰাপ্তিৰ উদ্দেশ্যে ভকত হৈ ঋষিকুল তালৈ আহি গ'ল। ঋষিসকলৰ চৰণ চুই আশীৰ্বাদে ভাগ ল'লে ৰজাৰ ব্ৰত সফল। তেওঁ অজ্ঞানী ৰজাই বুজি নাপালে, ভেম ধৰি থাকিলে, ভাও ধৰি থাকিলে। কি কৰিলে? মোৰ মৌন ব্ৰত আছে, মই এতিয়া ঋষিক কেনেকে মাতো, মই ব্ৰত কেনেকে এতিয়া ভংগ কৰো, হয়নে বাৰু? পৰীক্ষিতক শিকাইছে। এই কথাটো পৰীক্ষিতক শিকাইছে। পৰীক্ষিতক শিকোৱা চলে সুকমুনিয়ে আমাকো শিকাইছে যে তোমাৰ মৌন ব্ৰত থাকক, ঈশ্বৰৰ জপ থাকক, তোমাৰ ডাঙৰ কৰ্ম থাকক, যদি তোমাৰ হলে ভগৱন্তৰ সেৱক হিচাপে ভকত বৈষ্ণৱ যদি আহিছে, সকলো ব্ৰত সফল হৈ গ'ল। সেই সকলক ভক্তিভাৱেৰে শ্ৰদ্ধা নিবেদন কৰি যে আপোনালোকে সাক্ষাৎ ঈশ্বৰ, আপোনাক খবৰ চৰণ দৰ্শন পালো, যেতিয়া মই ঈশ্বৰৰ স্পৰ্শ পালো, হয়নে? কৃপা কৰি আমাৰ গৃহৰ কুশল মংগলৰ অৰ্থেই আপোনালোক আহিলে, আমাক এভাগ আশীৰ্বাদৰ ভাগ দিলেই হ'ল। যদিহে তাকে নকৰি দুৱাৰ ঘৰ মাৰি মই কামত ব্যস্ত আছো, এতিয়া ক'ত ফুৰিবলৈ আহিছ বুলি যদি আশীৰ্বাদ দিবলৈ অহা অতিথিক যদি কেনেবাকে মাত বোল নকৰাকে ঘৰত মানুহ নথকাৰ ভাও দৰে যদি ঘূৰাই পঠিয়ালে, সেইজন অগস্ত্য এইসকলৰ মাজত একো পাৰ্থক্য নাই। সেইজন অগস্ত্য আৰু এইজন অগস্ত্যৰ মাজত একো পাৰ্থক্য নাই, হয়নে? ভগৱানে দুজনৰ বাক্য সদায় কাণ পাতি শুনে আৰু পালনো কৰে। এজন হ'ল গুৰু, সিজন হ'ল ভকত। সেইটো কাৰণে গুৰু ভকত। গুৰুৱে কোৱাটো গোবিন্দই প্ৰত্যক্ষভাৱেই গ্ৰহণ কৰে, ভকতে যিটো কব সেইটো তেওঁ প্ৰত্যক্ষভাৱে স্বীকাৰ কৰে। এতিয়া পৰীক্ষিত নিপতি বুজাইছে যে এই হস্তি কুলত জন্ম লৈ
নিজৰ পুত্ৰ পত্নী ভাৰ্যাসকলৰ সৈতে ত্ৰিকুট পৰ্বতত খেলি কৰি থকা। ত্ৰিকুট হ'ল কি? শতৰজতম 3 গুণময় পৰ্বত। এই 3 গুণময় পৰ্বতত এটা কেলি কৰিবৰ কাৰণে সৰোবৰ আছে। সেই সৰোবৰটোৱে হ'ল আমাৰ সংসাৰ সৰোবৰ। এই সংসাৰ সৰোবৰত যদি কেনেবাকে বেছি উন্মত্ত হৈ পুত্ৰ পৰিবাৰ এইবিলাকৰ মোহত পৰি যদি গৃহৰ প্ৰধানজনে যদি তাক কেলি কৰিবলৈ হয়, তেতিয়াহ'লে কাল ৰূপে আহি কাষে ক'ত দৌৰিব? ভৰিত দৌৰিব। গাষে সদায় তললৈ নিয়ে কিন্তু, হয়নে? সেইটো কাৰণে ঈশ্বৰ সেৱাৰ পথত, ভকতিৰ পথত ভগৱন্তক কোনোদিনেই আমি পিঠি দিব নাপায়। আৰু আমাৰ সংসাৰখন যদিও এখন অৱলম্বন, এই সংসাৰখন আমাৰ কাৰণে সাৰ নহয়। সংসাৰৰ সুখটো আমাৰ কাৰণে নিত্য বস্তু নহয়, এইটো অনিত্য বস্তু, হয়নে বাৰু? এই সংসাৰ ধৰ্মত থাকি আমি ঈশ্বৰৰ চৰণ সেৱা কৰিব লাগিব। যদি সংসাৰ ধৰ্মত থাকি ঈশ্বৰৰ চৰণ সেৱা নকৰো, আমি প্ৰত্যেকেই সুৰ নথকা আৰু নেজ নথকা গজেন্দ্ৰ হৈ থাকিব। মনত সদায় অহংকাৰ থাকিব, আনতকে সদায় উচ্চ বুলি ভাবিব, বাকীসকলক সদায় নিচ্চ দেখিব, হয়নে বাৰু? সকলোকে ঈশ্বৰময় দৰ্শন কেনেকে হ'ব? যদি বাহুত বল আছে, হাতত ধন আছে, লগত জন আৰু মনোবল আছে, তেতিয়াহ'লে কাকো সৰু দেখা নাযায়, হয়নে? তেতিয়া নিজক ডাঙৰ দেখা যায়, বাকীসকলক সূক্ষ্ম দেখা যায়। যেতিয়া ধন জন সকলো হানি হ'ব, শৰীৰৰো যেতিয়া ক্ষয় হ'বলৈ ল'ব, কোনো সাহাৰা নাথাকিব, তেতিয়া কি হ'ব? তেতিয়া চিন্তা চেতনাবিলাক নতুন হ'বলৈ ল'ব। ক'ত ভুল হ'ল, ক'ত জুতি লগালো, ক'ত কেনেকে কেনাটো লাগিবলৈ পালে, হয়নে বাৰু? অন্তিম সময়ত সকলোবিলাক ৰাস্তা যেতিয়া বন্ধ হৈ যাব, তেতিয়া ভকতে বৈষ্ণৱে পৰামৰ্শ দিব যে গীতা পাঠ এভাগ কৰি দিয়া, ভাগৱত পাঠ এভাগ কৰি দিয়া, হয়নে বাৰু? হয়তো কোনোবা অতিথিৰ মাজত ছিদ্ৰ লাগিছিল, গুৰুজনৰ ওচৰতো ছিদ্ৰ লাগিব পাৰে, হয়নে বাৰু? জীৱ জন্তু কীট পতংগৰ ওচৰত আমাৰ ছিদ্ৰ নলগাকে চাগে নেথাকে। কাৰ ওচৰত কেতিয়া ছিদ্ৰ লাগে আমি নাজানো। যদি গীতা পাঠ হৈ যায়, গোবিন্দৰ বাণী প্ৰকাশ হৈ যাব, সকলো পাপৰ অন্ত পৰি যায়। যদি ভাগৱত একেটা পাঠ হৈ যায়, তেতিয়াহ'লে সমস্তবিলাক পাপৰ পৰা জীৱ কি হৈ যায়? মুক্ত হৈ যায়। আৰু পাছত এনেকুৱা লাগে যে সকলো ৰাস্তা হেৰুৱাৰ পাছতো দেখোন ভগৱানে এটা ৰাস্তা দিছে, হয়নে বাৰু? যে এইসকলে মোক ৰক্ষা কৰিব, যিসকলক মই তুচ্ছ তাচ্ছিল্য তেনে সাধাৰণ বুলি ভাবিছিলো, সেইসকলে দিয়া আশীৰ্বাদটোৱে মোৰ জীৱনৰ কি হ'ব? সম্পদ হ'ব, মূলধন হ'ব। এতিয়া এই অষ্টম স্কন্ধত দিছেগে কাহিনীটো, হয়নে? অগস্তি হ'ল আমাৰ মনৰ শুদ্ধতা, ইন্দ্ৰদুম্ন হ'ল আমাৰ মনৰ ইন্দ্ৰিয়ৰ বাসনাবিলাক, ইন্দ্ৰিয়ৰ সুখ আৰু ভোগৰ কাৰণে মৌনব্ৰত পালন কৰা হয়। সেইটো আচলতে নিৰ্গুণ ভক্তি নহয়। ইন্দ্ৰিয় ভোগ বাসনা এইবিলাকৰ পৰা পৰিত্ৰাণ পাই এক ঈশ্বৰৰ সেৱাৰ যদি আমি স্পৰ্শ পাবলৈ হয়, তেতিয়াহ'লে ভকতৰ চৰণ সেৱা কৰিব লাগিব। সেইজন ভকতেই কৈছিলে অগস্তি হৈ, তোমাৰ যদিও গুণময় সাধনা আছিলে, তুমি যদিও মৌন ব্ৰত পালন কৰিছিলা, ব্ৰতটো গুণময় সাধনা, তপ ব্ৰত চপ যজ্ঞ এইবিলাক গুণময়, হয়নে? কিন্তু তোমাৰ ভকতিটো নিৰ্গুণৰ ফালে মই লৈ যাব বিচাৰিছো। বোলে কি? তুমি ভকতৰ চৰণ সেৱা কৰি গোবিন্দক উপাসনা কৰি দিয়া। কিন্তু ইন্দ্ৰদুম্নৰ সেই পবিত্ৰতাৰ ভাগ তেতিয়ালৈকে অহা নাছিলে। ঋষিজনক ঈশ্বৰ জ্ঞান কৰিব নাজানিলে, আৰু আশীৰ্বাদ দিবলৈ যোৱা ঋষিক যদি কেনেবাকে অপমান কৰা হয়, তেতিয়াহ'লে তাৰ বিপৰীত প্ৰতিক্ৰিয়াটো নিজে নিজে উৎপত্তি হ'ব।
বিন্ধ্য পৰ্বতক কৈছিলে, হেৰৌ বিন্ধ্য, তই কিমান ওখ হ, ইমান ওখ হৈ তই যদি থাক তেতিয়াহ'লে দাক্ষিণাত্য গোটেইখন অন্ধকাৰ হ'ব। এতিয়া বিন্ধ্য পৰ্বতক ক'লে মই দাক্ষিণাত্যলৈ যাব লাগে, তই চাপৰ হৈ দে। এই যিটো আমাৰ হিমালয় পৰ্বত, বুজিছেনে? বিন্ধ্য লাহে লাহে চাপৰ হৈ দিলে। তই কিন্তু মোৰ বাণী এটা শুনি ল দেই, বোলে কি মই যেতিয়ালৈকে ঘূৰি নাহিম তেতিয়ালৈকে চাপৰ হৈ থাকিবি, নহ'লে এইখন গোটেইখন অন্ধকাৰ হৈ থাকিলে। তেওঁ আহিলে পাৰ হৈ, কিন্তু ঘূৰি নগ'ল। সেইটো কাৰণে এটা বিশেষণ বাক্য আছে কি, অগস্তি যাত্ৰা। অগস্তি যাত্ৰা বুলি যে কয়, অগস্তি যাত্ৰা মানে হ'ল অগস্তি যাত্ৰাহে হয়, পুনৰ আকৌ ৰিটাৰ্ণ নহয়। কৌশল কৰি পৰ্বতটো তেওঁ চাপৰ কৰি ৰাখিলে আৰু তেওঁ ঘূৰি নগ'ল, নহ'লে আকৌ ওখ হৈ যাব যে। এতিয়া সেইজন অগস্তি ঋষিৰ বাক্য বিন্ধ্য পৰ্বতে মানে ইমান তেওঁক শ্ৰদ্ধা কৰে। বৃত্ৰাসুৰক বধ কৰিবৰ সময়ত কি কৰে, বৃত্ৰাসুৰ গৈ সমুদ্ৰৰ জলত লুকাই থাকে। ইন্দ্ৰই বৃত্ৰাসুৰক বিচাৰি নাপায় বজ্ৰই প্ৰহাৰ কৰিবৰ কাৰণে। তেতিয়া কি কৰিলে, অগস্তি ঋষিক গৈ গ'লেগে, হে ঋষি শ্ৰেষ্ঠ, এই বৃত্ৰাসুৰক বধ কৰিবলৈ মোৰ বৰ অসুবিধা হৈছে। বোলে কি হয়, ই বোলে সমুদ্ৰত জলত গৈ লুকাই দিয়েগে, ই ৰাক্ষস বোলে, ই অসুৰ নহয়, আপুনি মোক কৃপা কৰক। বোলে হ'ব, তুমি কোনো চিন্তা কৰিব নালাগে, মই সপ্ত সমুদ্ৰৰ জল নিমিষতে এতিয়া পান কৰি দিম। হা, নাই ঠিকে আছে, নালাগে দেই, শুনক। নালাগে দিগদাৰ হোৱা নাই। তাৰপিছত এই সপ্ত সমুদ্ৰৰ জল সেই অগস্তিয়ে কেইহুকামান জল পান কৰি দিলে, গোটেই সমস্ত জল নাইকিয়া হৈ গুচি গ'ল। হাহাকাৰ লাগিবলৈ ললে। বৃত্ৰাসুৰ য'ত লুকাই আছিলে তাৰ পৰা সি ওলাই আহিবলৈ বাধ্য হৈ গ'ল, কাৰণ সমুদ্ৰৰ মৎস্যবিলাক এতিয়া মৃত্যুমুখত পৰিব নহলে। আকৌ তেওঁ কি কৰিলে, যোগময় সাধনাৰে আকৌ সেই জল সমুদ্ৰত নিক্ষেপ কৰিলে। সেইজনলৈ ঈশ্বৰ নহয় কি? সমুদ্ৰৰ জলত যি পান কৰিও মনত অকণো অহংকাৰ কৰা নাই। সমুদ্ৰৰ জল, সপ্ত সমুদ্ৰৰ জল পান কৰিও তেওঁ অকণো মনত অহংকাৰ কৰা নাই। বিন্ধ্য পৰ্বত তেওঁ বাক্যত চাপৰ হৈ দিছে, কিন্তু তেওঁ মনত অকণো অহংকাৰ কৰা নাই। সেয়া কিয় কৰিছে? জগতৰ কুশল আৰু মংগলৰ কাৰণে কৰিছে। সেইজন মংগলময় ঋষিয়ে তেওঁক আশীৰ্বাদ দিম বুলি কৈছে, লগত পাৰিষদ সমস্ত স্বৰূপ তেওঁ ভিক্ষুসকলক লৈ। কিন্তু ইন্দ্ৰদুম্নই কোনো সৎকাৰ নকৰিলে। যদি ঋষিক অপমান কৰা হয়, ঋষিয়ে মনত কষ্ট পায় নে নাপায় সেইটো আমি নাজানো, কিন্তু ভগৱান কৃষ্ণই বৰ কষ্ট পায়। এই গুৰু ভকতক যদি অপমান কৰে, তেওঁলোকে যিমানেই কষ্ট নাপাওক কিয়, কিন্তু ভগৱান কৃষ্ণই মনত বৰ কষ্ট পায়। কিয় কষ্ট পায়? বিশ্বৰূপ দৰ্শনক অৰ্জুনক দেখুৱাইছে কৃষ্ণই। বিৰাট বিশ্বৰূপত ভূত প্ৰেত যক্ষ ৰক্ষ ৰাক্ষস পিশাচ সকলোবিলাক কৃষ্ণলৈ ভয় কৰি ভীতিগ্ৰস্ত হৈ পলাইছে, আৰু কৃষ্ণৰ মুখৰ অগ্নিয়ে সকলোকে দহন কৰি পেলাইছে। আৰু ঋষিসকলে কি কৰিছে? ঋষিসকলে বেদৰ সামবেদৰ মন্ত্ৰৰে কৃষ্ণক স্তুতি কৰি, কৃষ্ণৰ ৰূপ ধাৰণ কৰি ভগৱান কৃষ্ণৰ চৰণৰ ফালে আগবাঢ়ি আহি আছে। এফালে আঁতৰি গৈছে আৰু ইফালে ওচৰ চাপি আহিছে। গতিকে তেওঁ যিসকলক চৰণৰ ওচৰতে ৰাখে, সেই সকলক যদি কেনেবাকে ছিদ্ৰ লগোৱা যায়, অপমান কৰা হয়, তে শাস্ত্ৰই সেই বিচাৰ মানিব জানো? গুৰুতুল্যজনক, জ্যেষ্ঠজনক, শ্ৰেষ্ঠজনক ৰজাৰ আসনত বহি যদি কোনোবাই অপমান কৰে, ভগৱন্তই তেনেকুৱা ধৰণৰ ভুকতি স্বীকাৰ কৰিব জানো? এতিয়া সুখদেৱ স্বৰূপ গুৰু ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক এই কথাকেইটা এইটো কাৰণেই শুনাইছে যে যি ঋষিক মাত নিদিয়াৰ কাৰণে তামস যোনিত জন্ম লৈ
তুমি হস্তিৰ জনম লাভ কৰিবা বুলি অভিসম্পাদ দিছিলে, তেনেকুৱা শ্ৰেষ্ঠ ঋষিজনৰ গলত তুমি মৰা কাপ নিয়েছিলা। তুলনাটো মানে তুমি সেইজন ঋষিৰ ডিঙিতে মৰা কাপ মেৰিয়াইছিলা, যিজন অগস্তি। অগস্তি আৰু সমীপৰ মাজত একো পাৰ্থক্য নাই। কিন্তু তোমাক মৃত্যু বা তামসজনিত জন্ম ল'বা বুলি শৃংগী মুনিয়ে কিন্তু অভিসম্পাদ দিয়া নাই। তোমাক সপ্তম দিৱসতে মৃত্যু হ'ব বুলিও অভিসম্পাদ দিছিলে। তোমাক কিমান কৃপা কৰিছে চোৱা, আও পুকীয়াকে। ইন্দ্ৰদুম্ন ইমান উপাসনা কৰি অকণমান চিদ্ধ লগোৱাৰ কাৰণে তেওঁ যি অভিসম্পাদ পাই গ'ল, তোমাক কিন্তু তেনেকুৱা ধৰণৰ অভিসম্পাদ দিয়া নাই। হস্তিকুলত জন্ম ল'বলৈ দিয়া নাই, তামসজনিত জন্ম ল'বলৈ তোমাক অভিসম্পাদ দিয়া নাই। যে সপ্তম দিৱসত তোমাক তথ্যকে দংশন কৰি মৃত্যু দিব। আৰু মৃত্যুটো ঈশ্বৰৰ লগতে দিয়ে পঠিয়াইছে সকলোকে। দেখাত যদিও অভিসম্পাদ হ'ল, এটা মুক্তিৰ উপায়ে হ'ল। এই গুৰু ভগৱান সুখদেৱ এতিয়া সেই কথাটো পৰীক্ষিত বুজাইছে যে তোমাৰ অভিসম্পাদ খুব কম অভিসম্পাদ, এইটো ডাঙৰ অভিসম্পাদ নহয়। যদি তুমি অষ্টম স্কন্ধৰ ইন্দ্ৰদুম্নৰ অভিসম্পাদটো চোৱা, তে কি কৰিলে? হে ৰাম কুপৰ বেগত ঋষিৰ প্ৰতীক প্ৰতি এ দিবা কলা গিলা সাপ কৰিয়া যুগুতি ইটো দুষ্ট চিত্ত জানো অসাধু নিশ্চয় একো সাধু হন্তে লৈও বুদ্ধি কপাৱ আজি আৰু কেন ব্ৰাহ্মণ কয়বমান এহি হেতু তামসিক জন্মে হক স্থান এ হস্তি হেন বকিয়া আছে গৰ্ব কৰি আতি এতেকে হুয়ো কত সেই গজ জাতি। কি বুলি কৈছে? যে তই সন্তৰ ভাও ধৰিলি, কিন্তু তই সন্ত নহয়, তই অসন্তহে। বোলে কিয়? তই সাধু সন্ত মহন্তক হেৰি কৰিব নাজানো, হয়নে বাৰু? তই ভকত বৈষ্ণৱ অহা দেখিও তই থম থমকে বহি জড় হৈ থাকিলি, গতিকে তইতো হস্তি নহয়। কি আচলতে হস্তি মানে পাপ। হস্তি শব্দৰ অৰ্থটো কি? হস্তি পাপৰ প্ৰতি। সেইটো কাৰণে তই পাপ থকাৰ কাৰণেহে এনেদৰে বহি আছ। তোৰ লগতো কিবা সঞ্চিত পাপ আছে, যিটো কাৰণত তই এই গুৰু ভকতক চিনি পোৱা নাই। গতিকে পাপটো যেতিয়া আছেই, তোৰ লগত সঞ্চিত পাপৰ পৰা তোক মুক্ত কৰিব লাগিব। গতিকে আশীৰ্বাদ দি মই তোক পাপৰ পৰা মুক্ত কৰিব নোৱাৰো। তোক যদি পাপৰ পৰা মুক্ত কৰিবলৈ হয়, তেতিয়াহ'লে অভিসম্পাতি দিব লাগিব। হে ৰাম নিগদতি সুখ শুনা পৰীক্ষিত বা এহি মতে অগস্ত দিলন্ত চন্দ্ৰসা এই অদ্ভুত আশ্চৰ্য ঋষি ভক্তিতে প্ৰধান এ ছাত্ৰগণ সমে পাছে গলা নিজ ধাম ইন্দ্ৰদুম্ন মহাৰাজ ঋষি ধৰ্মে স্থিত সাপ পায়া অদিষ্ট চিন্তিলা হৃদিত এ মূৰ হেন কৰ্মই আছে ঈশ্বৰ ইচ্ছা এ মহাঋষি অগস্তিৰ দুখ নাহিয়া। তেওঁ লগত সঞ্চিত হয়তো পাপ আছিলে, কিন্তু তেওঁ অজ্ঞানী নহয়। তেওঁ কি দেখুৱালে? তেওঁ জ্ঞানী বুলিয়ে প্ৰমাণ দেখুৱালে। অগস্তিয়ে যদিও অভিসম্পাদ দিলে, তেওঁক দোষাৰোপ নকৰিলে। আমি হলে কাক দোষ দিম? হয়নে? আমি ঋষিক দোষ দিম যে তুমিতো অকণমান ক্ষমা কৰিব লাগিছিলে,
মানে তুমি ক্ষমাশীল হ'ব লাগিছিলে, দয়াশীল হ'ব লাগিছিলে, কিন্তু পৰীক্ষিত নিপতিয়ে ঋষিক অকণো দুখ দিয়া নাই। অলপো ঋষিক দোষ সাব্যস্ত কৰা নাই। কিয় কৰা নাই? অদৃষ্টক দোষ দিছে। অদৃষ্ট মানে যিটোক নিজে নেদেখে, ভাগ্য, যে মোৰ আগৰ জন্মৰ কিবা চাগে মোৰ পাপ আছে লগত, যিটো কাৰণত মই ডাঙৰ এটা ভুল কৰি দিলো, আৰু মোৰ যদি পাপ আছে তাতো প্ৰায়শ্চিত্ত হ'ব লাগিব, মানে বাৰু। গতিকে হে ঋষি শ্ৰেষ্ঠ অগস্তি, মোৰেই সঞ্চিত পাপ আছিল, এই পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে তুমি মোক অভিসম্পাদ দিছা। মোৰ তোমাৰ ওপৰত কোনো আক্ষেপ নাই। এজন সন্তৰ লক্ষণ প্ৰকাশ কৰি দেখুৱালে। হে হিমতে অৰ্থচয় মনে আলোচিয়া, পাইলা হস্তি জন্ম পূৰ্ব দেহাক এদিয়া, এ মহাতামসিক জন্ম লোভিল যাৱত, এ পূৰ্ব জ্ঞান মানে নষ্ট ভৈলে কটাৱত, ঈশ্বৰ কৃষ্ণত জীৱা স্মৰণ আছিল, গজ জন্ম পাইলা মাত্ৰে সিও নষ্ট ভৈল। কি হৈ গল? যদিও তেওঁ সঞ্চিত পুণ্য লগত আছিলে, হৰিক স্মৰণ আছিলে, পাপজনিত তামসজনিত জন্ম লোৱাৰ কাৰণে তেওঁ পাহৰি থাকিলে সকলো। দিনে দিনে তেওঁৰ পাপৰ পৰিমাণ বাঢ়ি গল। ভোগ বিলাস আনন্দ উন্মত্ততা এইবিলাকতে মজি থাকিবলৈ ললে। ইমান আত্মহাৰা হবলৈ ললে যে এই সংসাৰ সমুদ্ৰৰ সেই ভৱ জলৰ কি কৰিবলৈ ললে, তাতে তেওঁ কেলি কৰিবলৈ ললে। গতিকে সেই কাহৰ মুখত পৰি গল। কাহ হল কি? আমাৰ অহংকাৰৰ পৰা উৎপত্তি হোৱা পাপবিলাক। গ্ৰজেন্দ্ৰ মানে হল ৰাজসিক আৰু তামসিক অহংকাৰ বিলাক। এই ৰাজসিক আৰু তামসিক অহংকাৰ বিলাক যাৰ লগত থাকে, সি দেখাত মানুহৰ নিচিনা হলেও তাৰ তত্ত্বটো হস্তিৰ নিচিনা। হস্তি মানে কি? পাপ। এইটো কাৰণে গজেন্দ্ৰ। হস্তি যিদৰে পাপৰ প্ৰতীক, ৰজগুণ আৰু তমগুণৰ পৰিমাণ বেছি থকা জনো সেই পাপৰ প্ৰতীক। সেইটো কাৰণে পাপৰ নিম্নজনীত তেওঁ জন্ম লোৱাৰ কাৰণেই আগৰ পুণ্য কথাবিলাক তেওঁ পাহৰি থাকিলে। যেতিয়া তেওঁ গাহৰ লগত সহস্ৰ বছৰ যুদ্ধ কৰিলে, হয়নে? তেওঁ তেজবিলাক গাখে খাই আছে, তেওঁ দুৰ্বল হৈ যেতিয়া গৈ আছে, অন্তিম সময়ত দেখিলে যে তেওঁৰ মনৰ বৃত্তিৰূপী ভাৰ্যা। বৃত্তিবিলাক কি? ভোগবিলাক। গজেন্দ্ৰৰ মনৰ বৃত্তিবিলাক আছিলে ভোগবিলাক, সেয়াই হল তেওঁ ভাৰ্যা। পুত্ৰ কি আছিলে? পুত্ৰ আছিলে মোহ। কন্যা কি আছিলে? কন্যা আছিলে মায়া। গতিকে এই মোহ আৰু মায়াই তেওঁক ৰাখিব নোৱাৰিলে, হয়নে বাৰু? এই কাষে তেওঁক তললৈ টানি থাকিলে তেওঁ সত্য পৰিচয়টো পাই গল। বোলে কি? এই সময়ত আৰু মোক মোৰ ভাৰ্যাৰূপী মনৰ বৃত্তি, পুত্ৰৰূপী মোৰ মোহ, কন্যাৰূপী মায়া, এইবিলাকে মোক এতিয়া ৰাখিব নোৱাৰে। কি কৰিলে? সকলোবিলাককে তেওঁ পাহৰি পেলালে। সেই সকলক যেতিয়া তেওঁ মনৰ পৰা পাহৰিবলৈ যত্ন কৰিলে, তেতিয়া তেওঁ মনলৈ এটা বুদ্ধি আহি গল। আৰু এই সকলোকেতো নিয়ন্ত্ৰণ কৰাও এজন আছে। কি কৰিলে? লাহেকে তেওঁ সমৰ্পণ ভাৱযুক্ত হল। কি সমৰ্পণ ভাৱযুক্ত হল? কায়, বাক্য আৰু মন। এইটোকে কি বুলি কোৱা হল? সুৰ বুলি কোৱা হল। এই তিনিটা বস্তু তেওঁ সমৰ্পণ কৰিলে। কাক? ভগৱান বিষ্ণুৰ চৰণ। সেইটোকে কি বুলি কৈছে? শুন্দে মেৰাই পদ্মগোট ওপৰক তুলি। এইকেইটা বস্তু আমাক তললৈ নিয়ে, কায়, বাক্য আৰু মন। কিয় তললৈ নিয়ে? এইকেইটা মই, মোৰে হক, হয়নে? এই ভাৱনাত হৈ যায়। এই কায়, বাক্য আৰু মন যেতিয়া ভগৱন্তত অৰ্পণ হৈ যাব, সি তললৈ নিলে এতিয়া ওপৰলৈ নিব।
এই ঊৰ্ধ্বগামী ঈশ্বৰৰ ফালে নিয়াৰ তত্ত্বটোকে কি বুলি কোৱা হ'ল? শূন্যে মেৰাই পদ্মগুট ওপৰক তুলি। গতিকে আমি তলত পৰি থকা পতিত জীৱ, সংসাৰৰ ভৱজলত বাস কৰি থকা আমি দুখিত তাপিত জীৱ, হয়নে বাৰু? এই দুখ তাপ এই সকলোবিলাকৰ পৰা উদ্ধাৰ কৰা এজন এই জগতত আছে। সেইজন হৰিক যদি কেনেবাকে কায় বাক্য মন সমস্তখিনি অৰ্পণ কৰি যদি সেইজন হৰিক যদি একান্তভাৱে স্তুতি কৰা যায়, আপোনাৰ মাতিলে হয়তো আপোনাৰ পুত্ৰই নুশুনিব, কন্যাই নুশুনিব, হয়তো আপোনাৰ প্ৰতিবেশীয়েও, কিন্তু আপুনি কান্দি কান্দি ভগৱান কৃষ্ণক যদি মাতে, তেওঁ কিন্তু বৃন্দাবনত থাকক, গোকুলত থাকক, বৈকুণ্ঠত থাকক, য'তেই নাথাকক কিয় তেওঁ কিন্তু শুনি যায়। কিয়? শ্ৰৱণ এবিধ তেওঁ ভূপতি। আমাৰ কাৰণে যিটো শ্ৰৱণ শক্তি, ভগৱানৰ কাৰণে শ্ৰৱণ হ'ল এবিধ ভকতি। বোলে কি? মোক ভক্তি ভাৱেৰে যদি কেনেবাকে কোনোবাই মাতে, শ্ৰদ্ধা ভাৱেৰে যদি মোক কোনোবাই মাতে, তেতিয়াহ'লে কি হৈ যায়? এয়া শ্ৰৱণ শক্তি নহয়, মোৰ ভক্তি হৈ যায়। গতিকে আমাৰ লগত শ্ৰৱণ শক্তি আছে, ভগৱানৰ লগত শ্ৰৱণ কি হৈ আছে? ভক্তি হৈ আছে। এই শ্ৰৱণ ভক্তিৰ তত্ত্বটোক তেওঁ প্ৰতিপালন কৰি অন্তিম সময়ত গজেন্দ্ৰই যেতিয়া হৃদয়েৰে উপাসনা কৰি দিলে, হে দামোদৰ, হে গৰুড়কেতু, মোৰ মনত পৰি গৈছে বোলে কি? মই তোমাৰ চৰণ সেৱা কৰিছিলো। কেতিয়া কৰিছিলো? এইটো জনমত মই কৰিব নোৱাৰিছিলো, কাৰণ তুমি মোক তামসজনিত, নিম্নজনিত, হয়নে, অতি পাপৰ জনিত তুমি মোক জন্ম দিয়াইছিলা ঋষি ৰবি সম্পাতৰ যোগেদি। কিন্তু ইয়াৰ আগৰ জনমত মইতো তোমাক ভজিছিলো, মোৰ মনত পৰিছে। কি হৈ গল? অন্তিম সময়ত জাতি স্মৰণৰ দৰে হৈ গল। আগৰ জনমত মাধৱক ভক্তি কৰাৰ কথাখিনি তেওঁ মনলৈ আহি গল। নহলে গজেন্দ্ৰই প্ৰাৰ্থনা মুখস্থ কৰিছিলে জানো? নাই কৰা। আগৰ জন্মত সঞ্চিত হৈ লাগি অহা হৰিৰ স্তুতি আৰু উপাসনা তেওঁৰ স্মৃতিলৈ আহি গল। সেইটো কাৰণে অষ্টম স্কন্ধত আটাইতকৈ দীঘলীয়া স্তুতি কৰিছে ভগৱন্ত প্ৰভু। কোনে? গজেন্দ্ৰই। ভাগৱতত গজেন্দ্ৰতকে দীঘলীয়া স্তুতি কোনেও কোৱা নাই ভগৱানক। সেইটো কাৰণে মাধৱ মহাপুৰুষে গজেন্দ্ৰৰ স্তুতি আটাইতকৈ গভীৰ আৰু দীঘলীয়া কাৰণেই নামঘোষাত আমাক দিছে। শুন্দে মেৰাই পদ্মগুট ওপৰক তুলি, গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি। গতিকে আমাৰ লগত ইন্দ্ৰিয়ৰ সুখ ভোগ বাসনা আৰু পাপ গজেন্দ্ৰ হৈ আছিল। এইবিলাকৰ পৰা আমি মুক্ত হব পৰা নাই। কিন্তু আমাৰ ভাৱটো সমৰ্পিত যদি হয়, কায় বাক্য আৰু মন যদি ভগৱন্ত কৃষ্ণ তৰ্পণ হয়, তেতিয়া কি হব? আমি যদুপতিৰ চৰণৰ ছত্ৰ ছায়াত হয়তো ঠাই পাম। তেওঁৰ চৰণত যদি কেনেবাকৈ অকণমান ঠাই পোৱা যায়, তেতিয়াহ'লে পৰম পদ লাভ কৰা আৰম্ভ। হে ৰাম, যদি বোলা কি অপুনো উপজিলা মতি, ইহাৰ উত্তৰ শুনি মোক সবাহি দি, এই অদ্ভুত প্ৰভাৱ দেখা হৰি পূজনৰ, ঋষি সাবে গজ যদি ভৈলা নৰেশ্বৰ, তাহাতো স্মৰণ আহি ভৈলা ঈশ্বৰ, পূজাৰ প্ৰভাৱ আক জানা নৰেশ্বৰ। পৰীক্ষিত দ্বিপদীক গুৰু ভগৱানে কৈছে, হে ৰাজন, হৰি পূজনৰ ফলটো এতিয়া বুজি লোৱা। বোলে কি? আগৰ জন্মত হৰিক ভক্তিভাৱে পূজা কৰাৰ কাৰণে হস্তি হৈ জন্ম লোৱা স্বত্বেও অন্তিম সময়ত মনলৈ আহি গল। গতিকে তুমিও কৃষ্ণ কথাৰ অমৃত পান কৰা।
পৰীক্ষিত নৃপতি সুখদেৱ গুৰু ভগৱানে কৈছে তোমাৰ মৃত্যুৰ ভয়ৰ পৰা তুমি মুক্ত হৈ যাবা। এই হিমতে গজেন্দ্ৰক মুকুত কৰিয়া সেই বেলাই আতি প্ৰীতি মহা চমৎকাৰে প্ৰভু আচন্ত ৰহিয়া সেই বেলা আতি প্ৰীতি ভাবে দেৱ হৰি হে বুলন্ত বচন গজপতিক সাদৰি এ সৰ্বজনে নিশবনে শুনিয়াই আছয় হে কৰন্ত প্ৰশংসা প্ৰভু সৰ্বভূতময় হে ভগৱন্ত নিগদতি শুনা গজৰাই আমাক তোমাক যিটো স্মৰয় সদায়। কি বুলি বোলে? হে ৰাগজেন্দ্ৰ, তোমাক মই দৰ্শন দিলো, তোমাক মই উদ্ধাৰ কৰিলো গাখৰ মুখৰ পৰা, চবকৰে মই গাখৰ মুখ ছেদ কৰিলো, তুমি পাপৰ পৰা মুক্ত হৈ গলা। এতিয়া ইয়াতে এটা তত্ত্ব আছে, বোলে কি তুমি মোক স্তুতি কৰি পাপৰ পৰা উদ্ধাৰ হলা? বোলে হয়। সেইটোতকেও ডাঙৰ কথা, বোলে কি তোমাকে মোকে দুইজনকে স্মৰণ কৰিলে সকলো পাপৰ পৰা উদ্ধাৰ হৈ যাব। এই কথাটোকে আমাক তত্ত্বৰ ৰূপত দিছে। বোলে কি মোক অকলে ভগৱানক স্মৰণ কৰিলে মই ইমান সন্তুষ্ট নহওঁ, মোৰ লগত স্মৰণ কৰ। কাক? বোলে মোৰ পাৰিষদ গজেন্দ্ৰ। বোলে মই গজেন্দ্ৰক উদ্ধাৰ কৰি প্ৰমাণ দি থৈছো। সেইজন ভগৱান যিজনে গজেন্দ্ৰই গাহৰ মুখত পৰি স্তুতি কৰোতেও তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে মই আহি গৈছিলো। তোমাকে মোকে দুইজনকে যদি একেলগে স্মৰণ কৰি দিয়ে তেতিয়াহ'লে মই পৰি পৰি সন্তুষ্ট হৈ যাওঁ। গজেন্দ্ৰক এই কথাটো এতিয়া হৰিয়ে কৈছে। সেইটো কাৰণে পৰীক্ষিতক সুখদেৱ ভগৱানে এই কথাখিনি ইমান দৃঢ়তাৰে কৈছে। বোলে কি তুমি অকল কৃষ্ণৰ কীৰ্তন শুনিলে নহব, বোলে কি কৃষ্ণৰ পাৰিষদ আৰু কৃষ্ণ দুইজনৰ ভক্তিৰ কীৰ্তন শুনা। গজেন্দ্ৰ হল পাৰিষদ, গৰুড়কেতু হল সেই পাৰিষদৰ মালিক। ভকত আৰু ভগৱান দুইজনৰ তত্ত্ব তুমি একেলগে তুমি শ্ৰৱণ কীৰ্তন কৰা, কি হব? তোমাৰ পুণ্যৰ পৰিমাণ আৰু বাঢ়িব। হে ৰাম ভগৱন্ত নিগদতি শুনা গজৰাই হে আমাক তোমাক যিটো স্মৰয় সদায় এ সমস্তে পাপতে তাৰা মুকুত হয় এ শুনাও আৰু কহো কিছু স্মৰণ বিষয় এ তুমি ক্ৰিয়া কৰিলা এই সৰোবৰ এই পৰ্বতত আছে যতে গহ্বৰ এ বৃক্ষ বেত তৰুণতা যতে আশ্ৰয় এ কল্পতৰু আদি দেৱ বৃক্ষ প্ৰকাশ আসম্বাৰ মাজে এক গোটাক স্মৰয় সমস্তে পাতকতা যতেখনে হৰয়। ভগৱান কৃষ্ণৰ বিষ্ণু বুদ্ধি, ঈশ্বৰ বুদ্ধিৰ ৰহস্য ভকতিৰ জ্ঞান। হে ৰাগজেন্দ্ৰ, তোমাক আৰু মোক এই দুজনক স্মৰণ কৰিলে অকল পুণ্যৰ ভাগ যে পাব সেইটো নহয়। বোলে কি তুমি মোৰ পাৰিষদ হৈ গলা, তুমি যি হ্ৰদত কেলি কৰিছিলা তাত যি বিৰিখ আছে, লতা আছে, টিন আছে, তৰু আছে, কল্প বৃক্ষ আছে, হয়নে? মন্দাৰে যি ফুল আছে, পাৰিজাত যি ফুল আছে, সেইবিলাকক স্মৰণ কৰিলেও পুণ্য হব। সেইবিলাকক কিয় স্মৰণ কৰিলেও পুণ্য হব? বোলে সেইবিলাকৰ মাজতো মই আছিলো, কিন্তু তুমি মোক দেখা নাছিলা। বোলে কিয় দেখা নাছিলা? তুমি ৰজগুণ আৰু তমগুণত আছিলা। গতিকে সেইবিলাকেও তোমাৰ পদৰ স্পৰ্শ পালে।
এই যে তেওঁ গজেন্দ্ৰ হৈ যে তাত যে অষ্টত যে ছট পতাইছিল, যে তাৰ পদ্ম লতিকা তিন তৰু সমস্তখিনিয়ে তেওঁ স্পৰ্শ পোৱা নাই জানো? আগতে পাইছিলে পাপৰ স্পৰ্শ, কিন্তু হৰিক স্তুতি কৰি দিয়াৰ লগে লগে পুণ্যৰ স্পৰ্শ প্ৰতিটো বস্তুৱে পাই গল। কৃষ্ণই বুজাইছে যে তুমি আৰু মই যিদৰে আমাৰ দুইজনক স্মৰণ কৰিলে যিদৰে পুণ্য হব, এই ত্ৰিকুট পৰ্বতত থকা তিন তৰু লতিকা পুষ্প হয়নে, বিৰিখ পৰ্বত নদ নদী, এইবিলাকক স্মৰণ কৰিলেও পুণ্য হব। বোলে কি হৈ গল? বোলে তুমি মোৰ চৰণ সেৱা কৰাৰ লগে লগে তুমি বাস কৰা সকলো বস্তুৱে সব নিৰ্গুণ হৈ গল। গুণময় বস্তুবিলাকো হৰি স্পৰ্শ পালে কি হৈ যায়? নিৰ্গুণ হৈ যায়। হে ৰাম আসম্বাৰ মাজে এক গোটা কস্মজয়, হে সমস্তে পাতে কটাৰত এখনে হৰয়, হে পৰ্বতৰ আছে দেখা এহি তিনি সিংহ, হে পৰম সুন্দৰ আতি দেখিতে বিৰিংগ, হয় এক গোটা মূৰ স্থান ব্ৰহ্মাদয় অপৰ, আৰু গোটে নিবাস কৰন্ত জানা হয়। তিনিটা পৰ্বতৰ তিনিটা শৃংগত কোন কেনেকে থাকে হৰিয়ে এতিয়া বুজাই দিছে, হয়নে? বোলে এটা শৃংগত মই থাকো, মই থকা শৃংগটো কি? বোলে সোণালী সোণৰ, হয়নে? বোলে এটা শৃংগত বোলে ব্ৰহ্মাদেৱ থাকে, ব্ৰহ্মাদেৱ থকা শৃংগটো কি? বোলে ৰূপালী, হয়নে বাৰু? এটা শৃংগত হৰ থাকে, হৰ থকা শৃংগটো কি? বোলে লোহা লৌহৰ, লৌহৰ শৃংগটোত মই মোৰ ভকত শিৱক হৰক থৈছো, ৰূপালীটোত থৈছো ব্ৰহ্মাক, আৰু সুবৰ্ণটোত কোন আছো? সুবৰ্ণটোত মই নিজে আছো। এই তিনিটা শৃংগ কি? সত ৰজ তম তিনি অহংকাৰ। গতিকে ৰজগুণী ব্ৰহ্মতত্ত্ব, ব্ৰহ্মাৰ তত্ত্ব, হয়নে? আমি জীৱৰ তত্ত্বলৈ অহাৰ তত্ত্ব। সেইটো কাৰণে ৰজগুণী এই দেহটো ব্ৰহ্মময়। সেইটো কাৰণে ই কি? ই ৰূপালী, ইয়াৰ ৰূপটো সলনি হৈ থাকে, ইয়াৰ ৰূপ ৰস গন্ধবিলাক পৰিৱৰ্তন হৈ থাকে, হয়নে বাৰু? এতিয়া এটা কি? এটা হল লৌহ, হয়নে বাৰু? মৃত্যুৰ সময়ত বৰ যান্ত্ৰণা আহে, মৃত্যুৰ সময়ত আমাৰ কি আহে? কষ্ট আহে। সংসাৰৰ সময়ত আমাৰ কি হয়? আমাৰ দেহৰ ৰোগ ব্যাধি এইবিলাক আহি যায়, হয়নে বাৰু? মৃত্যুৰ সময়ৰ যিটো তত্ত্ব, হয়নে? আয়ুক হৰণ কৰি জীৱটোক মুক্ত কৰি দিয়াৰ যিটো তত্ত্ব, সেইটো হল হৰ। সেইটো কাৰণে কি? তমোগুণ। খঙৰ যোগেদি পাপ হয়, খঙৰ যোগেদি অহংকাৰ হয়, আৰু অহংকাৰতে মৃত্যু নহয় জানো কিছুমান, হয়নে বাৰু? এতিয়া ভগৱান বিষ্ণুৱে কৈছে বোলে মই সোণালী, বোলে মই কেনেকে আছো? তোমাৰ সৎ স্বভাৱ, তোমাৰ সৎ গুণ, তোমাৰ সৎ আচৰণ, তোমাৰ সৎ বিচাৰ, তোমাৰ সৎ বুদ্ধি, এইবিলাক মই বিষ্ণু হৈ বাস কৰি আছো। বোলে কি? ৰজগুণো মনত নাৰাখে, তমগুণো মনত নাৰাখে। তোমাৰ মৃত্যু হোৱাৰ পাছত এই গুণ কিন্তু মানুহে মনত ৰাখি গাই থাকিব। বিষ্ণুক কোনেও পাহৰিব নোৱাৰে। সেইটো কাৰণে এই তিনিটা তত্ত্বৰ কথাও গজেন্দ্ৰ উপাখ্যানত আমাক জনাইছে। সেইটো কাৰণে মানুহ মৃদুভাষী হ'ব লাগে, বিশেষকৈ আইসকল বৰ কোমলমতীয়া হ'ব লাগে। যদি আৰু কালি মূৰ্তিয়া হয় তেতিয়াহ'লে বৰ দিগদাৰ হয়। সেইটো কাৰণে পৰহিটো আহিব, সেইটোৱে কৈছো। কালিটো হলে আকৌ পৰহিটো আহিব, পৰহিটো যান্ত্ৰণাদায়ক মানে। আজিতো সুখ, কালি গোসানীটো দুখ, হয়নে বাৰু? আৰু পৰহিটো তাৰ ফল, সেইটো মহা কষ্ট। সেইটো কাৰণে আনন্দময়
হৈ থাকিব লাগিব জীৱনৰ দুখবিলাকক চাই থকাতকে হৰিৰ সুখবিলাক আৰু আনন্দবিলাক চাবলৈ যত্ন কৰিব লাগিব গোটেই জগতক চলাই থকা হৰিজনে হাতত বাঁহী এটা লৈ বজাই আনন্দ কৰি দিলে হয়নে নহয় বাৰু গোটেই অলংকাৰেও কাকো নোজোৰে ময়ূৰ পাখিটোকে শিৰত লৈ জগতক বুজাই দিলে হয়নে নহয় বোলে মোতকে সুন্দৰ কোনো নাই বুলি হয়নে বাৰু যিমান লাগে লাগে আছে সিমান দুখ আছে ময়ূৰ পাখিটোৱে নালাগে নালাগে কৰি থাকে সেইটো কাৰণে তেওঁ আটাইতকৈ সুখ আছে ময়ূৰ হল নিষ্কাম প্ৰেম নিষ্কাম ভকতি হৰিৰ নিষ্পৃহ তত্ত্ব সেইটো কাৰণে শিৰস্থান দিছে গতিকে যত যিমান লাগে লাগে আছে সেইবিলাক কি সেইবিলাক গজেন্দ্ৰ আৰু গা সেইবিলাকে ধৰিলে নেৰে আৰু তললৈ নিয়ে সেইটোকে আমাক গীতা ভাগৱতেও শিকাইছে পৰীক্ষিতকো কৈছে গুৰু ভগৱান সুখদেৱে নহয়নে বাৰু কিন্তু আমি ভাবি লৈছো আমাক কোৱা নাই পৰীক্ষিতকে কৈছে গতিকে আমি মাজে মাজে বাচি আছো সদায় বাচি থাকিম জানো ক্ষীৰোদসাগৰইতো মোৰ প্ৰিয় স্থান হে জ্যোতিৰ্ময় চেতদ্বীপ ইহাৰ সমান হে যত কহো মানে সবে স্মৰণ বিষয় হে স্মৰণ মাতকে সৰ্ব পহুৱে ক্ষয় হে প্ৰসংগত আনুসব স্মৰণৰ ফল হে ভগৱন্ত দেৱতাক বুলন্ত সকল হে মোৰ প্ৰিয় বনমালা শিৱস্ব কৌস্তুভ হে কমুদকী গদা মোৰ পৰম বল্লভ গজেন্দ্ৰ কৈছে হেৰা গজেন্দ্ৰ মোৰ প্ৰিয় বস্তুকেইটাৰ কথা তোমাক কওঁ শুনি লোৱা বোলে কি মোৰ প্ৰিয় বনমালা বনমালা মানে কি এই পঞ্চভূত আমাৰ দেহৰ 5টা ভূতক তেওঁ এডাল মালা কৰি পিন্ধি আছে সেইটো কাৰণেহে আমি এই ভূত ভূতৰে জীৱ পালো তেওঁ পৰিধান কৰাৰ কাৰণে সেইটো কাৰণে বনমালা ৰূপেৰে গোটেই জগতক পিন্ধি আছে সেইটো কাৰণে তেওঁৰ নামটো বনমালা মানে বাৰু আৰু কি আছে তেওঁ বক্ষত কেইটামান উজ্জ্বল নোম আছে তাতে আকৌ ভকতৰ পদচিহ্ন এটা ৰাখি থৈছে ভিগুৰ বোলে কি আনক গুৰ মাৰিলে প্ৰতিশোধ ল'ব মোক গুৰ মাৰিলে মই তোমাক পূজা কৰিম বোলে মই ক্ষমাৰ মূৰ্তি ভগৱান মোক তুমি কালৰূপ বুলি কিয় ভাবিছা মই ঈশ্বৰ ৰূপ যদি তুমি মোৰ চৰণত আশ্ৰয় লৈছা তেতিয়াহ'লে মই তোমাক ডুবিবলৈ নিদিওঁ বোলে কিয় মোক পৰীক্ষা কৰিবলৈ আহি ভিগুৱে বুকুতে গুৰ মাৰি দিলে চিনটো ৰাখিলো ভকতিৰ তত্ত্ব কৰি শিৱৎস ৰূপে প্ৰতিপালন কৰি আছো হয়নে বাৰু গজেন্দ্ৰক সেই তত্ত্বটো বুজাইছে যে মোৰ সমান দয়াময় কৰোণাময় আৰু কৃপাৰ সাগৰ ঈশ্বৰ ক'তো নাই মই সমুদ্ৰ সদৃশ বোলে কি মই ক্ষীৰোদ মই অমিতৰ সাগৰ ক্ষীৰোদ মানে কি অমিতৰ সমুদ্ৰ মোৰ সমুদ্ৰৰ পাৰা নাই মই কিমান দয়াবান কৃপাবান কৰোণাময় সেই গজেন্দ্ৰ তুমি অনুভৱ কৰা তুমি তামসজনীত জন্ম লৈ মৃত্যুৰ মুখত পৰি সংকটৰ সময়ত তুমি মোক মাতিছিলা মইতো তোমাক ত্যাগ কৰা নাই সেয়াই নহয় মই মোৰ পাৰিষদী ৰূপ দান কৰিছো তোমাক দিব্য ৰূপ দান কৰিছো মই আৰু সেয়াই নহয় বোলে কি অকল মোক স্মৰণ কৰিলে পুণ্যভাগ পাব মোৰ লগতে তোমাক তুমি থকা ঠাইত যদি কোনোবাই স্মৰণ কৰে আৰু বেছি পুণ্যৰ ভাগ পাব মই তোমাক আশীৰ্বাদ এটা ঈশ্বৰৰ গুণখিনিও দিছো হয়নে বাৰু গতিকে জীৱক ঈশ্বৰ সেৱাৰ ঈশ্বৰ তত্ত্বৰ গুণ যদি দি দিব পাৰে সেই ৰত্নৰ নাম হল কৌস্তভ সেইটো কাৰণে কৌস্তভ মানে কি সমস্ত জীৱৰ আত্মা সমস্ত জীৱৰ আত্মাবিলাকক হৰিয়ে কৌস্তভ ৰূপেৰে এটা ৰত্ন কৰি পিন্ধি থাকে সেই ৰত্নটোৰে পাতাল উজ্জ্বল হৈ থাকে জগত পোহৰ হৈ থাকে সূৰ্য পোহৰ নালাগে কৃষ্ণক পোহৰ কৰি তুলিবৰ কাৰণে কৌস্তভ ৰত্নই কৃষ্ণক নহয় গোটেই জগতক উজ্জ্বল কৰি ৰাখে
সেইটো কাৰণে সকলো জীৱৰ আত্মাই হ'ল কোষ্ঠলক তেওঁ বক্ষত পৰিধান কৰি আছে সেইটোকে বুজাইছে যে তোমাৰ আত্মাকো ময়ে পিন্ধি আছো তুমি জনা নাছিলা তোমাৰ বেয়া গুণবিলাকৰ যোগেদি তুমি মোক তোমাৰ হৃদয়তে ঢাকি ৰাখিছিলা এই কথাটোকে কৈছে কৌমুদকী গদামূৰা পৰম বল্লভ তোমাৰ ভিতৰত কুস্বভাৱ আছিলে হিংসা আছিলে দেশ আছিলে বিভেদ আছিলে এইবিলাক কি এইবিলাক কুচিত স্বভাৱ সেইবিলাকক আঁতৰ কৰি দিব পৰা অনন্ত শক্তিযুক্ত মোৰ গদা যাৰ নাম হ'ল কৌমুদকী বোলে কি সকলো কুভাৱনাৰ পৰা তুমি মুক্ত হৈ যাব লাগিব তেতিয়াহে মোৰ এই মহাশক্তিৰ গদাৰ তত্ত্ব মই তোমাক দৰ্শন কৰাব পাৰিম সেইটো কাৰণে চতুৰ্ভুজৰ হাতত গদা ধৰা নাই জানো গজেন্দ্ৰ হয়নে বাৰু গতিকে ভগৱন্তৰ গুণ যশ আৰু নাম এই শক্তিক কোৱা হয় কৌমুদকী গদা সেই গদাক কোনেও প্ৰতিহত কৰিব নোৱাৰে কাৰণ হৰি নামৰ অনন্ত মহিমা হৰি গুণ নাম যশৰ মহিমা হৰিয়েও পাৰ নাপাওঁ বুলি কৈছে সেইটো কাৰণে কৌমুদকী গদা যিমান কুৎসিত বেয়া পাপ আছে সমস্ত বিলাকক সেই গদাই মষিমূৰ কৰিব পাৰে এই সুদৰ্শন পাঞ্চজন্য শংখ শ্ৰেষ্ঠতৰ এই গৰুৰ মুহুৰ জান পক্ষীৰ ঈশ্বৰ অনন্ত মুহুৰ কলা জগতে বিদিত অ লক্ষ্মী দেৱী আমাক আশ্ৰয়ে থাকে নিত ব্ৰহ্মাদেৱ প্ৰহ্লাদ নাৰদদেৱ ঋষি এ আৰু স্মৰণৰ স্থান শুনিও হৰিষি এ মৎস্য কুৰ্ম আদি নানা ধৰো অৱতাৰ এ কৰি আছো কৰ্মচয় ত্ৰিজগতে খাৰ হে কৈ কৰ্মৰ পুণ্য হে সীমা সংখ্যা নাই হে স্মৰণতে যত পাপ হবে না সজায় ইন্দ্ৰ চন্দ্ৰ সূৰ্য অগ্নি পৱন বেদৰ এ হৰি ভক্তি সত্য ধৰ্ম বাণী দ্বিজবৰ এ মুক্তি আদি কৰিয়া ধৰ্মৰ বিবাহিতা মুক্তি নহয় মূৰ্তি হ'ব লাগে দেই এ মূৰ্তি আদি কৰিয়া ধৰ্মৰ বিবাহিতা এ দক্ষৰ নন্দনী সবে মহাপ্ৰতিব্ৰতা এ চন্দ্ৰৰ ৰোহিণী আদি প্ৰিয়া ৰুচিকৰ এ অদিতি প্ৰমুখ্যে যত ভাগ্যা কশ্যপৰ এ গংগা সৰস্বতী নন্দা আৱৰ যমুনা এ ঐৰাৱত ধ্ৰুৱ সপ্ত ঋষি আৰু শুনা যিসব মনুষ্য পূৰ্ণ কীৰ্তি আতিশয় যুধিষ্ঠিৰ আদি তাক জানিবা নিশ্চয় যতে কহিলো মানে তোমাৰ আগত যে মনে স্মৰিব তাক শুনিও সাম্প্ৰত ৰাতি অৱসানে নিদ্ৰা তেজিয়াই উঠিব ইন্দ্ৰিয় কদমীয়া একাগ্ৰচিত্ৰ হৈব যতে কহিলো মানে সবাকে স্মৰিব এ মুহুৰ বিভূতিহে ন মনত মানিব হে স্মৰণ মাত্ৰে যত পাতে আশ্ৰয় হে হৈবে মুকুত তাত নাহিকে সংশয় নিশা অৱসানত উঠিয়া লোক যত হে সবস্তুত পহি স্তুতি কৰিব সমস্ত
এটা সমাৰ পানহানি হৈবাৰ সময় অনিৰ্মল মতি কদেও কহিলো নিশ্চয় এ হৰিনা ৰাম ৰাম সুখদেৱ ভগৱানে তেওঁ শিষ্য পৰীক্ষিতক বুজালে যে তোমাৰ ৰজগুণী তমোগুণী অহংকাৰ প্ৰকাশ পাইছিলে তুমি সংসাৰ মনত মিগয়া কৰিছিলা সন্ত মহন্তজনক তুমি মৰা সাপ মেৰাই উপবিত্ৰ কৰিছিলা এইবিলাক ঈশ্বৰেই কৰাইছিলে কিয়নো তুমি এই গুৰু ভগৱান শুকৰ মুখ পদ্মে এই ভাগৱত অমৃত পান কৰিবলৈ পাব লাগিব এই অমৃতময় বস্তু পাবলৈ তোমাক অকণমান গৰলৰ প্ৰয়োজন আছিলে সেই গৰলকণেই হ'ল তুমি কৰা মিগয়া হয়নে বাৰু এই একেই তত্ত্বকে দেখালে অষ্টম স্কন্ধত গজেন্দ্ৰই অহংকাৰত উন্মত্ত হৈ গুৰু গোসাঁই কাকো নমনা হৈছিলে অন্তিম সময়ত যেতিয়া গ্ৰাসে ধৰিলে তেতিয়া কোনেও ৰক্ষা কৰিব নোৱাৰিলে গ্ৰাস আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ বিপদ যিটো বিপদৰ পৰা আমাক কোনেও উদ্ধাৰ কৰিব নোৱাৰে সেই অন্তিম সময়ত আমি তেতিয়া কাক স্মৰণ কৰিব লাগে ভগৱন্তৰ ভকত ভগৱন্তৰ পাৰিষদ ভগৱন্তৰ ভক্তি স্বৰূপা দেৱীসকলক কি বুলি কৈছে দক্ষ কন্যাসকলৰ কথা কৈছে কশ্যপৰ ভাৰ্যাসকলৰ কথা কৈছে দেৱনদী গংগা সৰস্বতী যমুনা আদি তীৰ্থবিলাকৰ কথা কৈছে যে কি এই পবিত্ৰ বস্তুবিলাক মোৰ বিভূতি অন্তিম সময়ত তোমাৰ স্মৃতিলৈ মই এইবিলাক বস্তু আনি দিম এইবিলাকৰ মাজত মোৰ হৰিনামে কি কৰিব ৰাজহংস কৰি তাত কলৰোল কৰি আনন্দ কৰিব মোৰ নামৰ আনন্দত তোমাৰ এই দেহৰ বন্ধন ছিন্ন হৈ আত্মা মুখ বিলীন হৈ যাব সেইটো কাৰণে অন্তিম সময়ত আমি কেনেদৰে ঈশ্বৰ সুখৰ আনন্দ লাভ কৰি ভগৱন্ত প্ৰভুৰ আমি কেনেকৈ চৰণ ছত্ৰছায়াত ঠাই পাব পাৰিম ভাগৱতৰ অষ্টম স্কন্ধত গ্ৰাস গজেন্দ্ৰ উপাখ্যানৰ তত্ত্ব কথাৰ যোগেদি আমাক বুজালে সেই কৃপালু বান্দৱ সমস্ত দোহাৰি পেলাই এতিয়া সামৰণি সেৱা দিশা আগবঢ়া আপোনালোকে আজ্ঞা কৰক এই নিশা অৱসানত সেয়া লোক যত ইষ্ট বস্তুত পহিস্তুতি ঘৰিব সমস্ত এটা সমাৰ পানহানি হৈবাৰ সময় অনিৰ্মল মতি কদিও কহিলো নিশ্চয় হে হৰিনাম হে ৰাম ৰাম হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমান